মই ভাবো যে যোৰহাট লোকসভা সমষ্টিৰ যিকোনো এজন শিক্ষিত ভোটাৰে, শিক্ষিত মানে অকল মই পঢ়া শুনাত শিক্ষিত কোৱা নাই, ৰাজনৈতিকভাৱে শিক্ষিত কোনো ভোটাৰে লাগিলে তেওঁ বিজেপি দলৰে সদস্য নহওক কিয়, কোনো শিক্ষিত ভোটাৰে কেতিয়াও এই মুহূৰ্তত গৌৰৱ গগৈক ভোট নিদি তপন গগৈক ভোট দিব নোৱাৰে। আনকি বিজেপি দলৰ মানুহবিলাকেও যদি শিক্ষিত হয়, যদি কালচাৰ্ড মানুহ হয়, যদি জনা শুনা মানুহ হয়, যদি বাতৰি চোৱা মানুহ হয়, যদি সঁচাকৈ সক্ৰিয় মানুহ হয়, সচেতন হয়, সমাজৰ প্ৰতি দায়বদ্ধ মানুহ হয়, তেতিয়াহ'লে গৌৰৱ গগৈক ভোট দিবই লাগিব। গতিকে গৌৰৱ গগৈক আমি সকলোৱে মিলি এইবাৰ বিপুল ভোটত জয়যুক্ত কৰাব লাগে। অন্তত পক্ষে 3 লাখ ভোটত আমি গৌৰৱ গগৈক এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰাব লাগে। মই এই মুহূৰ্তত গৌৰৱ গগৈক অন্তত পক্ষে 3 লাখ ভোটত জয়ী কৰাবৰ কাৰণে যোৰহাট লোকসভা সমষ্টিৰ সকলো মানুহকে, সকলো ভোটাৰকে হাতজোৰ কৰি বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। আহক আমি ভাৰতবৰ্ষৰ ৰাজনীতিৰ এজন সক্ৰিয় সাংসদ, অসম সন্তান, অসমৰ নাম উজ্বলোৱা গৌৰৱ গগৈ আৰু ভৱিষ্যতৰ গোটেই ভাৰতবৰ্ষৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতা হ'ব পৰা গৌৰৱ গগৈক আমি ভোট দিওঁ। আহক, যদি কাইলৈ যদি আমি ইণ্ডিয়া অপজিশ্যনে যদি কাইলৈ চৰকাৰ গঠন কৰোঁ, গৌৰৱ গগৈ দেশৰ ভিতৰতে এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী হ'ব আৰু তপন গগৈ কি হ'ব? চুকত বহি থকা এজন সাংসদ। গগৈ একেবাৰে কাম নথকা এজন সাংসদ হ'ব, যি এটাও শব্দ লোকসভাত ক'ব নাজানে, না হিন্দীত ক'ব পাৰে, না ইংৰাজীত ক'ব পাৰে। আৰু লোকসভাত যদি আমাৰ ইণ্ডিয়া হাৰো, গোটেই ভাৰতবৰ্ষত যদি আমি অপজিশ্যনতো বহিব লাগে, তেতিয়াহ'লেও গোটেই লোকসভাখনত নেতৃত্ব প্ৰদান কৰিব গৌৰৱ গগৈ। গৌৰৱ গগৈ অসমৰ কথা ক'ব পাৰিব, যোৰহাটৰ কথা ক'ব পাৰিব, ভাৰতৰ মানুহৰ সমস্যাৰ কথা ক'ব পাৰিব, গণতান্ত্ৰিক সংকটৰ কথা ক'ব পাৰিব। বিজেপিৰ ফেচিবাদী ৰাজনীতিৰ সময়ত আটাইতকৈ সক্ৰিয় কেইজনমান সাংসদক আমি জিকুৱাই পঠোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ কাম। গতিকে দুইটা দৃষ্টিকোণৰ পৰা, যে যদি মন্ত্ৰী হ'ব লাগে, যদি চৰকাৰ গঠন কৰে কংগ্ৰেছে, যদি ইণ্ডিয়াই চৰকাৰ গঠন কৰে, তেতিয়াহ'লে এজন গুৰুত্বপূৰ্ণ নেতাক, গুৰুত্বপূৰ্ণ মন্ত্ৰীক আমি যোৰহাটৰ পৰা পঠিয়াব পাৰিম। আৰু যদি চৰকাৰ গঠন নকৰি বিৰোধী পক্ষত থাকে, তেতিয়াহ'লেও গোটেই ভাৰতবৰ্ষত দপদপাই থাকিব পৰা এজন সাংসদক আমি গৌৰৱ গগৈক যদি জিকাই পঠিয়াব পাৰোঁ, এজন সাংসদক আমি পাম। গতিকে যোৰহাট লোকসভা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক মই বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ, আহক আমি সকলোৱে মিলি গৌৰৱ গগৈক এইবাৰ নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰোঁ। প্ৰত্যেকজন শিক্ষিত ভোটাৰে, ৰাজনৈতিকভাৱে শিক্ষিত প্ৰত্যেকজন ভোটাৰে